গুড মৰ্নিং সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু বহুত বেছি গৰম পৰিছে, গতিকে ভাত পানী খাই ইয়াতে বহি আছোঁ এনেকৈ ৰুমত আহি। মানে ক'তো শান্তি পোৱা নাই বহি থাকি। বাহিৰত বহিলেও গৰম লাগে, ভিতৰত বহিলেও গৰম লাগে। সেইটো কাৰণে ভিতৰত আহি যেনে তেনে ফেন এখন চলাই বহি আছোঁ এনেকৈ অকলে অকলে। একো কাম কৰি ভাল লগা নাই, গৰমৰ পৰা একদম আমনি লাগিছে থাকি। ক'তো মানে শান্তি পোৱা নাই। যি কি নহওক সকলোকে পুনৰবাৰ মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজিৰ দিনটোত মই কি কৰোঁ তাকে দেখুৱাম আপোনালোকক। ইমানেই গৰম কি কৰিম ভাবিয়ে পোৱা নাই। আৰু এতিয়া ভাবিছোঁ মই মেখেলাত ফুল কৰি লওঁ, আৰু দুটামান বাকী আছে সেইকেইটা কৰি লওঁ। গতিকে চাই থাকক ভিডিঅ'টো শেষলৈকে। সেয়াই আৰু প্ৰথম ভিডিঅ' দুটা দিছিলোঁ এই ঘৰখনৰ পৰা। সকলোৱে মৰম দিছে আৰু যিমান পাৰে আপোনালোকে মোক মৰম দিব বুলি আশা ৰাখিলোঁ। আৰু এতিয়া ডেলিভাৰী বয় এটাই ফোন কৰিছে, মোৰ এটা পাৰ্চেল আহিছে। গতিকে পাৰ্চেলটো লৈ লওঁগৈ, তাৰপাছত কি কৰোঁ দেখুৱাই থাকিম আৰু আপোনালোকক। মানুহজন ডিউটিৰ পৰা আহি পালে আৰু এতিয়া মই ভাঙিম। এইফালে চাওক, এইটো মানুহজনে পইচা সাঁচিছিলে। কিমান আছে মানে আপোনালোকক দেখুৱাম। আৰু ইয়াৰ পৰা এটা ভাল বস্তু ল'ম ঘৰৰ কাৰণে। যদি পইচা মানে বেছি থাকে তেতিয়া মানে বস্তু এটা ল'ম। গতিকে এয়া মানুহজনৰ সাঁচতীয়া ধনকেইটা মই উলিয়াইছোঁ, এয়া ফালিছোঁ। প্ৰথমতে ওলাইছে 500 টকা, তাৰপাছত কিমান ওলাই নাজানো। যিমানখিনি ওলাই আপোনালোকক দেখুৱাম বাৰু। 500 টকা বেছিকৈ নাই ন। এয়া পইচা ওলাই আছে। ইয়াত আছে 9,063 টকা। এইকেইটকা ভৰাই থৈছে আকৌ এইটোত। আৰু এইফালে চাওক, এতিয়া কিবা এটা বস্তু আনিম ঘৰলৈ। কি আনিম আপোনালোকক একেবাৰে পিছত দেখুৱাম। আহিছানে স্বামী দেৱতা? জলদি আহক, বগৰী খাম এতিয়া। মানে মানুহজনক পাৰি দিব কৈছোঁ, পাৰি দিয়ে নে নিদিয়ে। আহিছেনে নাই? জলদি আহক। কটীয়া এতিয়া চেলুৱা কি হয়? বগৰী খাই হৈ গ'ল। বগৰী খাই আহি মানুহজনৰ লগত অলপ ধেমালি কৰিলোঁ। আপোনালোকে যাতে বেয়া কমেণ্ট নকৰে। এওঁৰ আশাতেই, এওঁৰ ভৰসাতেই ঘৰৰ পৰা আহি পেলালোঁ এওঁৰ ওচৰলৈ। সেয়ে অলপ ধেমালি কৰোঁ কেতিয়াবা। আৰু এতিয়া কাপোৰখিনি চপাই লওঁ, যিহেতু গধূলিও হ'ব অলপ পিছত। যদিও গধূলি হয় তথাপিও ৰ'দটো এনেকৈয়ে থাকে বহুত দেৰিলৈকে। একদম আমনিদায়ক ৰ'দ হৈছে, একদম মানে কি ক'ম আৰু। গৰম লাগে, ভিতৰতো থাকিব নোৱাৰি, বাহিৰতো থাকিব নোৱাৰি, এনেকুৱা গৰম। আৰু এই প্ৰখৰ ৰ'দত মই কাপোৰ চপাই আছোঁ। গালত একদম ৰ'দ পৰি ক'লা হৈ যাম, এনেও ক'লা মই মানুহজনী। অকলশৰীয়াকৈ খাই নে কি বাৰী? খালে গোমধান মায়ে বনাইছে। আৰু এয়া মোৰ মা দেউতা। এতিয়া খাম, গৰম হৈ আছে। খাই নাখাওক। এতিয়া মই খাম। এতিয়া অকল খোৱা ভিডিঅ' দিম দেই আজি পৰা। আৰু এতিয়া গা ধুই ভিতৰলৈ আহিলোঁ। ভিতৰৰ পৰা মনে মনে ভিডিঅ' কৰি থৈছোঁ। এইফালে মানুহজনে কাম কৰি আছে আজি বাৰীত। তেখেতে কাম কৰি থাকে বাৰু মাজে সময়ে বাৰীত গৈ। মই এনেদৰে মনে মনে ভিডিঅ' কৰি থৈছোঁ, কাৰণ স্মৃতি হিচাপে থাকি যাব আৰু তেখেতে বুঢ়া হ'লে চাব পাৰিব, সেইটো কাৰণে।
গুড মৰ্ণিং সকলোকে। আজি হৈছে দ্বিতীয় দিন। যোৱাকালি ভিডিঅ'টো মই কণ্টিনিউ কৰিব নোৱাৰিলোঁ, সেইটো কাৰণে আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ। আৰু এইফালে মই চোতালখন সাৰি লৈছোঁ ৰাতিপুৱা সোনকালে। আচলতে যোৱাকালি মানে বতৰটো ইমানেই গৰম আছিলে, সেইটো কাৰণে ভিডিঅ' আৰু কণ্টিনিউ নকৰিলোঁ, একেবাৰে আজিয়ে কৰিম বুলি ভাবিলোঁ, সেইটো কাৰণে ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। আৰু চোতাল সাৰি হৈ গ'ল, গাও ধুই ল'লোঁ, যিহেতু যোৱাকালি ভিডিঅ'টো কণ্টিনিউ নকৰিলোঁ। আৰু এতিয়া মই কুকুৰাখিনি উলিয়াই দিব যাওঁ। এইফালে মায়ে চাই আছে। উঠা 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 আছে, উঠা 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 ঐ। ইমান টেঙৰ গৈছেগৈ যে মা, বাহিৰত দি দিওঁ। অঁ। আৰু আমাৰ মায়ে এতিয়া কাটি আছে এইফালে কলডিল। আন্ধাৰ, কাৰেণ্টটো নাই, যিহেতু লাইটটো আছিলে, লাইটটো দি লৈছোঁ। আৰু এতিয়া মই খাম এতিয়া চুজি। মায়ে চুজি বনাই থৈছে ৰাতিপুৱা শুই উঠি, মানে চাহৰ লগত খাবলৈ আজি বনাই দিছে চুজি। চুজি খাই লওঁ, তাৰপাছত আপোনালোকক লগ পাই আছোঁ। আৰু আজিৰ ভিডিঅ'টো আপোনালোকে কণ্টিনিউ চাব বুলি আশা কৰিলোঁ। আৰু যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আমাৰ মায়ে এতিয়া কাটি আছে কলডিল। কলডিলৰ লগত আজি খাম পাৰ মাংস। এইফালে পাৰ থৈ দিয়া হৈছে দুটা, ঘৰতে আছে পাৰ। আৰু এতিয়া চুজিটো খাই লওঁ, খাই লওঁ। ৰাতিপুৱাই মাৰ ফুলনি বাৰীখনলৈ আহি খুব ভাল লাগে, আৰু মনটো ভাল লাগে। ৰাতিপুৱা যদি ফুল দেখা হয় নহয়, মনটো পূৰা পবিত্ৰ পবিত্ৰ লাগি যায়। আৰু এতিয়া কৰিছোঁ ঘৰৰ বাকীবিলাক কাম, ঘৰ চফা কৰা, যেনেকৈ ঘৰ সৰা, ঘৰ মোচা। ঘৰ মুচিম অলপ পাছত, কিন্তু তাৰ আগতে এইবিলাক চফা কৰিছোঁ। ভিতৰৰখিনি চফা কৰিলোঁ, এতিয়া বাহিৰৰখন চফা কৰি লৈছোঁ অলপ, যিহেতু মকৰা জাল ওপৰত লাগি আছিলে, সেইবিলাক অৰাই দিছোঁ। কাম কৰা ভিডিঅ'বিলাক নিদিলেও হয়, তথাপিও আৰু এনেই ভিডিঅ' বনাই দিছোঁ, গতিকে আপোনালোকে বেয়া কমেণ্ট নকৰিব। এইবিলাক দেখুৱাবলগীয়া একো কথা নাই, কাৰণ সকলোৱে জানে কি কি কাম কৰিব লাগে এজনী ছোৱালীয়ে বা এজনী বোৱাৰীয়ে ঘৰত। এতিয়া মুচি লৈছোঁ ঘৰটো। ৰাতিপুৱা শুই উঠি ঘৰটো মুচি ল'লে ভাল লাগে। এইটো হৈছে আমাৰ বহা ৰুম, মানে ভকতসকল আহিলে বহে আৰু গাঁৱৰ মানুহবিলাক আহিলে বহে, সেইটো কাৰণে ৰুমটো চাফা কৰি থকা হয়। ৰাতিপুৱা সদায় মোচা হয়, সেইটো কাৰণে ময়ো ৰাতিপুৱা মুচিবলৈ অভ্যাস কৰিছোঁ। মায়ে মুচিবলৈ শিকাই দিছে, আৰু যিটো নাজানো সেইটো মাহঁতে শিকাই দিয়ে। মানে মুচিবলৈ জানো, কিন্তু নীতি নিয়মবিলাক শিকাই দিছে। আৰু এতিয়া নিজৰ কামত বহিছোঁ। মেখেলা এখনত ফুল কৰিবলৈ লৈছোঁ, কৰি আছোঁ, মানে শেষ হোৱা নাই, সেইটো কাৰণে আজি ভাবিলোঁ ভিডিঅ'টো কৰোঁতে এম্ব্ৰইডাৰীটো আপোনালোকক কৰা দেখাই দিওঁ অলপ। মানে ওচৰৰ পৰা দেখুৱাব নোৱাৰোঁ, যিহেতু কেমেৰা ষ্টেণ্ড নাই ঘৰত থাকি আহিলে, এনেকৈয়ে কৰি দিছোঁ। আৰু আচলতে এনেই থাকিলে মনবিলাক বেয়া লাগে, ঘৰলৈ মনত পৰে, কিবা কিবি মনত পৰি আহে, সেইকাৰণে সদায় ব্যস্ত হৈ থাকিবলৈ চেষ্টা কৰিছোঁ। কিবা নহয় কিবা এটা কৰি থাকোঁ, আৰু যিটো কাম নাজানো মাহঁতেও শিকাই দিয়ে, গতিকে কামবোৰ কৰি ভালেই লাগিছে নতুন ঘৰখনত। এইবিলাক কৰি আছোঁ এনেকৈ। কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। খুব চিম্পুলেই হয়, সকলোৰে কৰা প্ৰচেছবিলাক বেলেগ বেলেগ। মোৰ প্ৰচেছটো বেলেগ অলপ। মই অকণমান খৰধৰকৈ হোৱাকৈ কৰিছোঁ, কিন্তু বহুতে একদম মিহিকৈ কৰে। হয়তো মোৰ মিহি নহ'বও পাৰে, কিন্তু মই ধুনীয়া দেখোঁ এইটো ফুল, সেইটো কাৰণে কৰি লৈছোঁ। ঘৰতো কৰিছিলোঁ, মাৰ কাৰণে এখন আৰু মোৰ কাৰণে এখন, ইয়াত আকৌ কৰিছোঁ। আৰু আজিৰ ভিডিঅ'টো আপোনালোকৰ চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ, লগ পাই আছোঁ অন্য এটা ভিডিঅ'ত। গতিকে আজিলৈ বাই বাই।